চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ ডাঙৰ আপডেট। কৰ্মচাৰীৰ অষ্টম দৰমহা আয়োগক লৈ আহিছে এই ডাঙৰ খবৰ। 25 তাৰিখে অনুষ্ঠিত হৈ গৈছে এক গুৰুত্বপূৰ্ণ বৈঠক, আৰু বৈঠকত চূড়ান্ত কৰা হৈছে কিছু সিদ্ধান্ত, য'ত ফিটমেণ্ট ফেক্টৰ 3.0ৰ পৰা 3.25, লগতে বাৰ্ষিক বৃদ্ধি 5ৰ পৰা 7% বৃদ্ধিৰ প্ৰস্তাৱ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অষ্টম দৰমহা আয়োগৰ স্মাৰকপত্ৰ চূড়ান্ত কৰিবলৈ ৰাষ্ট্ৰীয় পৰিষদ খচৰা সমিতি JCM ষ্টাফ ছাইডৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ গৈছে। এই স্মাৰকপত্ৰখনে কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰী সংঘৰ সামূহিক কণ্ঠ আৰু দাবীক প্ৰতিনিধিত্ব কৰিব। দেশৰ 1 কোটি চৰকাৰী কৰ্মচাৰীৰ দৰমহা দাবীৰ সিদ্ধান্ত লোৱাৰ বাবে এই ডাঙৰ বৈঠক অনুষ্ঠিত হৈ গৈছে। NCJCMৰ খচৰা সমিতিৰ বৈঠক 25 ফেব্ৰুৱাৰী অনুষ্ঠিত হৈছে। 1 কোটিৰো অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দৰমহা আৰু পেঞ্চনৰ সিদ্ধান্ত লোৱা অষ্টম দৰমহা আয়োগৰ দাবীৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিবলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় পৰিষদ JCM ষ্টাফ ছাইডৰ এই গুৰুত্বপূৰ্ণ বৈঠক। ষ্টাফ ছাইড NCJCMৰ সম্পাদক শিৱগোপাল মিশ্ৰৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান কৰ্মচাৰী সংঘৰ জ্যেষ্ঠ নেতাসকলেও এই বৈঠকত অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ মূল দাবীসমূহ এনেধৰণৰ: ফিটমেণ্ট ফেক্টৰ 3.0ৰ পৰা 3.25লৈ বৰ্তমান 2.57 সপ্তম CPCত, ন্যূনতম দৰমহা 1,54,000, প্ৰৱেশ স্তৰ 1ৰ বাবে, অল্ড পেঞ্চন স্কিম OPS সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ কৰক, বাৰ্ষিক বৃদ্ধি হ'ব লাগে 5ৰ পৰা 7%, যিটো বৰ্তমান 3%, লগতে 54,000 টকাৰ ন্যূনতম দৰমহা, 7% বৃদ্ধি, OPS পুনৰুদ্ধাৰ। এইসমূহ হৈছে মূল এজেণ্ডা। আৰু এয়া আছিলে অষ্টম দৰমহা আয়োগৰ সন্দৰ্ভত ষ্টাফ ছাইডৰ পৰা লোৱা সিদ্ধান্তসমূহ। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।